নমস্কাৰ সকলোলৈকে জন্মাষ্টমী বহু শুভকামনা থাকিল। আজি যেহেতু জন্মাষ্টমী আমিও সকলোৱে পালন কৰিছোঁ জন্মাষ্টমী। সকলোৱে গোসাঁই ঘৰত সেৱা কৰি চাকি বন্তি জ্বলাই দেউতাই অকণমান ভোগ আগবঢ়ালে আৰু আমি সকলোৱে সেৱা জনাই ভগৱানৰ শ্ৰীকৃষ্ণৰ চৰণত আঁঠু ল'লোঁ। তাৰ পাছত আমি ইমনলৈ ড্ৰেছ আনিছিলে, ড্ৰেছ পিন্ধাবলৈ ইমানকৈ চেষ্টা কৰিছোঁ নহয়, ড্ৰেছযোৰ ভালকৈ পিন্ধাব নোৱাৰিলোঁ, মাত্ৰ বাঁহীটোহে যেনে তেনে দিবলৈ পাৰিলোঁ। সিবাৰ ইমান ধুনীয়াকৈ পিন্ধাব পাৰিছিলোঁ, তেতিয়া 4 মাহমান আছিলে, ধুনীয়াকৈ পিন্ধাব দিছিলে, গম পোৱা নাছিলে। এইবাৰ যিহেতু ডাঙৰ হ'ল সেইটো কাৰণে ইমনক মোৰ মন আছিলে ভালকৈ ফটোকেইকপিমান তুলিবলৈ, মোৰ মনৰ কামনাটো পূৰ্ণ নহ'ল আৰু নাই কপি ফটো ভালকৈ মাৰিব পাৰিলোঁ নে ভিডিঅ' এটা বনাব পাৰিলোঁ, ৰিলছ এটা একোৱেই কৰিব নোৱাৰিলোঁ। চুবলৈও নিদিয়ে, কপালিও মাৰিব নিদিলে, কঁকালত পিন্ধা সেইখন আনিছিলে সেইখনো মাৰিবলৈ নিদিলে, মাত্ৰ বাঁহীটো লৈ পেলাই কিন্তু সি ঠিকেই খেলিলে আৰু বাঁহীটোক লৈ চবকে খেদিছে, পিটিছে, ফূৰ্তি আৰু একে বাঁহীটো পাই গোটেইটো ফূৰ্তি আৰু, কিন্তু একপি ফটো ভালকৈ মাৰিবলৈ নিদিলে। ইমান বেছি দুষ্ট হৈছে নহয়, দেখিছেনে? কপালিখন বাৰে বাৰে এৰুৱাই দিয়ে, তাৰ কপালিখন পিন্ধাই দিবলৈ নহ'লে। তাৰ পাছতে ইয়াৰ ৰাতিখন দেখিছে, জন্মাষ্টমীৰ দিনা আমাৰ আগফালেও সেয়া পাতিছে, আমিও আছোঁ বাৰু তাত। আজি আমাৰ ক্ষীৰ বনাই আছে বায়ে আৰু খুৰীহঁতে ৰুটি বেলি আছে। আজি যিহেতু ভাত আমাৰ আগৰ পৰাই নাখাওঁ, জন্মাষ্টমী বুলি ক'লে ৰুটি ভাজি খোৱা যায়, সেইটো কাৰণে সকলোৱে মিলি একেলগে এনেধৰণে জন্মাষ্টমী উদযাপন কৰিলোঁ।